এতিয়া এটা পৰিয়ালত আমি এটা অৰুণোদয় দিওঁ যদি শাহুৱেকে পাইছে বোৱাৰীয়েকে নাপাব কোনে কোনে নিজৰ ঘৰত এটাও অৰুণোদয় পোৱা নাই হাত দাঙক বাইদেউ পোৱা নাই নাই পোৱা বাইদেউ পোৱা নাই পোৱা নাই আপোনালোকৰ কাৰণে আজি মই নতুনকৈ আৰু 2000 অৰুণোদয় ডিচিক দি থৈ যাম যাতে 20 তাৰিখৰ আগতে আপোনালোকে অৰুণোদয় আৰু পাব পাৰে বহুত মানুহে মোক কমেন্ট কৰি সুধি আছিল যে অৰুণোদয় আঁচনিখন কেনেকৈ আবেদন কৰিম বুলি তো কমেন্টকেইটা মই আপোনাক দেখুৱাই দি আছোঁ আপোনালোকে ইয়াতে স্ক্ৰীনত চাব পাৰিব যে আপোনালোকে বহুত মানে যিজন বাইদেউ মানে কমেন্ট কৰিছে এই বাইদেউৰ মই কমেন্টটো আপোনাক মানে পঢ়ি কিনে শুনাই দি আছোঁ নতুনকৈ ক'ত কেনেকৈ এপ্লাই কৰিব পাৰিম জনাবচোন অনলাইন নে অফলাইন কেনেকৈ কৰিব পাৰি জনাব গুৱাহাটীত ঘৰ মোৰ তো এই বাইদেউজনে এই কমেন্টটো কৰিছে আৰু একজন বাইদেৱে কমেন্ট কৰিছে মই কৰিছিলোঁ যোৱাবাৰ নাপালোঁ এতিয়া ক'ত কেনেকৈ কৰিম ফৰ্ম ক'ত মানে পাম মানে য'তে মানে এপ্লাই কৰিব যায় ফৰ্ম মানে নাই বুলি মানে জনাই দিয়ে ডিব্ৰুগড়ত LSC আৰু এই বাইদেউজনে এনেকৈ কমেন্ট কৰিছে কিন্তু এনেকুৱা ধৰণৰ কমেন্ট কিন্তু বহুত আহে তো এই কমেন্টবোৰ মানে মই আপোনাক ভাবিলোঁ যে এই ভিডিঅ'টোত মানে সকলো তথ্য আপোনালোকক দিবলগীয়া তো যিসকল মানে এতিয়ালৈকে অৰুণোদয় 3.0 যিখন আঁচনি আছে এই আঁচনিখন যদি আপোনালোকে এতিয়ালৈকে আবেদন কৰিব পৰা নাই কেনেকৈ আপোনালোকে আবেদন কৰিব প্ৰথম কথা হৈছে আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে এই গাঁও পঞ্চায়তত যাই কিনে কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব আবেদন প্ৰক্ৰিয়া কিন্তু ইতিমধ্যেও চলি আছে যদি আপোনালোকে এতিয়ালৈকে আবেদন কৰিব পৰা নাই আপোনালোকক কিন্তু প্ৰত্যেক ডিষ্ট্ৰিক্টতে কিন্তু 2000 কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু আৰু নতুন কৰি মানে আবেদন কৰিব দিছে যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনিখন লাভ কৰিব পৰা নাই এইসকলে যাতে লাভ কৰিব পাৰে তো আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে এই গাঁও পঞ্চায়তত যাব যাই কিনে আপোনালোকৰ যিখন ডকুমেণ্টছ আছে আপোনালোকৰ ৰেচন কাৰ্ড ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড বেংক পাছবুক আৰু আপোনালোকৰ পাছপোৰ্ট সাইজ ফটো এক কপি লৈ যাব এইখিনি ডকুমেণ্টছ লৈ যাই কিনে আপোনালোকে গাঁও পঞ্চায়তৰ যিখন সেক্ৰেটাৰী বা আপোনালোকৰ যিখন প্ৰেচিডেণ্ট আছে এই প্ৰেচিডেণ্টৰ হাতত এইখিনি ডকুমেণ্টছ দি কিনে আপোনালোকে ক'ব যে আমাক অৰুণোদয় আঁচনিখন আমি এতিয়ালৈকে পোৱা নাই আমাক আবেদন কৰি দিয়ক সেইসকলে আপোনালোকে আবেদন কৰি দিব যদি আপোনালোকে সেইসকল মানুহে আবেদন কৰি নিদিয়ে তেনেহ'লে আপোনালোকৰ যিটো মানে ব্লক আছে ব্লক পৰ্যায়ত যাব ব্লক পৰ্যায়ত যাই কিনে আপোনালোক কিন্তু অৰুণোদয় আঁচনিৰ এজন মানে অফিচাৰ আছে এই অফিচাৰক আপোনালোকক এইখিনি কথা জনাব যে আমি গাঁও পঞ্চায়তত গৈছিলোঁ কিন্তু এতিয়া মোক মানে আবেদন কৰি দিয়া নাই তো সেইসকলে কিন্তু যদি সেইসকলে আবেদন কৰি দিয়ে ভাল কথা যদি নিদিয়ে তেনেহ'লে আপোনালোকে যাব লাগিব আপোনালোকৰ যিখন DC অফিচ আছে এই DC অফিচত যাব লাগিব DC অফিচত যাই কিনে আপোনালোকে অৰুণোদয় আঁচনিখন আবেদন কৰিব পাৰিব যদি মানে ব্লকত যদি আবেদন কৰি নিদিয়ে তেতিয়াহে আপোনালোকে DC অফিচলৈ যাব লাগিব যদি DC অফিচত যায় DC অফিচত কিন্তু আপোনালোকে ডাইৰেক্টলি আবেদন কৰিব পাৰিব তো আপোনালোকে গাঁও পঞ্চায়ত বা আপোনালোক ব্লকতো কিন্তু ডাইৰেক্টলি আবেদন কৰিব পাৰিব যদি আপোনালোকে সিহঁতৰ লগত আপোনালোকৰ যদি কিবা খেলি মেলি হৈ আছে তেনেহ'লে আপোনালোকে সিহঁতে আবেদন কৰিব নিদিয়ে তো আপোনালোকে ডাইৰেক্টলি DC অফিচত যাব যাই কিনে DC অফিচৰ ছাৰৰ লগত আপোনালোকে যোগাযোগ কৰিব আবেদন আপোনালোকে কৰিব পাৰিব তো এয়া আছিল মই গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখেৰে ঘোষণা কৰিছে যে আপোনালোকে যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনিখন লাভ কৰা নাই এই সকল মানুহে কেনেকৈ আপোনালোকে আবেদন কৰিব পাৰিব সেই বিষয়ে আপোনালোকক সম্পূৰ্ণ তথ্য আপোনালোকে এই ভিডিঅ'টোত লাভ কৰিব পাৰিব ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোক সদায় পাই থাকিবলৈ তো আহক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে আৰু যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনি যিসকল হিতাধিকাৰী আছে এই হিতাধিকাৰী অৰুণোদয় 2.0 আৰু অৰুণোদয় 3.0 যিসকল হিতাধিকাৰী আছে এই হিতাধিকাৰীসকলে কিন্তু KYC কৰিব দিছে KYC যিসকল মানুহে কৰি থৈছে এইসকল মানুহৰ কাৰণে ভাল খবৰ আৰু যিসকল মানুহে এতিয়ালৈকে KYCটো সম্পূৰ্ণ কৰা নাই আপোনালোকে শীঘ্ৰেই KYCটো সম্পূৰ্ণ কৰক সম্পূৰ্ণ কৰিলেহে আপোনালোকে অৰুণোদয় আঁচনিৰ ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে যি 8,000 টকা দিম বুলি কৈছে এই টকাটো আপোনালোকে বেংক একাউণ্টত সোমাই যাব যদি আপোনালোকে KYCটো সম্পূৰ্ণ নকৰে তেনেহ'লে আপোনালোকে কিন্তু সেই পইচাটো লাভ নকৰে তো এইটো মই কোৱা কথা নহয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজ মুখেৰে ঘোষণা কৰিছে তো আপোনালোকৰ বেংক একাউণ্টটো ঠিক ঠাক কৰি থাকিব লাগিব তেতিয়াহে আপোনালোকে এই টকাটো লাভ কৰিব পাৰিব তো আহক কেনেকৈ আপোনালোকে এই যিখন লিংক আছে যদি আপোনালোকৰ বেংকৰ সৈতে আধাৰ কাৰ্ড এতিয়ালৈকে লিংক নাই
লিংক কেনেকৈ কৰিব মই আপোনাক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত এটা লিংক দিম। এই লিংকত ক্লিক কৰি কিনে আপোনাক নিজেও কিন্তু এই লিংকখন কৰিব পাৰিব বা আপোনালোকৰ বেলেগকো কিন্তু কৰি দিব পাৰিব। তো ইয়ে আছিল মই গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। ফৰ্ম আছে এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 3.0 আৰ ইউ এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। যদি আপোনালোকে আগতে অৰুণোদয় 2.0 যিখন আঁচনি আছিল এই আঁচনিখন যদি আপোনালোকে আগতে লাভ কৰি আছিল তেনেহ'লে আপোনালোকে ইয়েছৰ লগত যিখন খালী বক্স আছে এই বক্সত টিক মাৰ্ক কৰিব। আৰু যদি আপোনালোকে এইবাৰে এপ্লাই কৰি আছে নৰ লগত যিখন খালী বক্স আছে এই বক্সত টিক মাৰ্ক কৰিব। পাছপোৰ্ট চাইজ ফটো এক কপি ইয়াতে লগাই দিব। ফটোৰ ওপৰত এটা ছিগনেচাৰ কৰিব। আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো ইয়াতে দিব। আপোনালোকৰ ডিষ্ট্ৰিক্ট আপোনালোকে ইয়াতে লিখি দিব। আপোনালোকৰ LICখন ইয়াতে আপোনালোকে লিখি দিব। লোকসভা যিটো আছে লোকসভাৰ নামটো লিখি দিব। এপ্লিকেশ্যনৰ ফাৰ্ষ্ট নেম মিডিল নেম থাকিলে আপোনালোকে দিব, নাথাকিলে নিদিলেও হ'ব। লাষ্ট নেমটো ইয়াতে ধুনীয়াকৈ লিখি দিব। তাৰপাছত আপোনালোক দেখুৱাই দি আছোঁ ইয়াতে আপোনালোকে এইখিনি বস্তু দিয়াৰ পাছত আপোনালোকৰ জেণ্ডাৰটো আপোনালোকে চিলেক্ট কৰিব বা আপোনালোকে ইয়াতে প্ৰথমতে আপোনালোকৰ গাৰ্জেন নেমটো ইয়াতে চিলেক্ট কৰিব, ধুনীয়াকৈ লিখি দিব। আপোনালোকে যিজন ব্যক্তি এপ্লাই কৰিছে সেই ব্যক্তিৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকৰ গাৰ্জেন নেমটো ইয়াতে লিখিব। আপোনালোকৰ জেণ্ডাৰটো ইয়াতে একচুৱেলি এই অৰুণোদয় আঁচনিৰ ফৰ্মখন হৈছে মানে মহিলাৰ কাৰণে হয়, তো আপোনালোকে ফিমেলটো চিলেক্ট কৰিব। আপোনালোকৰ ডেট অফ বাৰ্থটো ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ ব্লকৰ নাম দিব, গাঁও পঞ্চায়তৰ নাম ধুনীয়াকৈ লিখি দিব, গাঁওখনৰ নাম লিখিব ধুনীয়া কৰি। আপোনালোকৰ লোকেলিটি এণ্ড লেণ্ডমাৰ্কৰ নামটো ধুনীয়াকৈ লিখি দিব। এক্টিভ থকা মোবাইল নম্বৰখন ইয়াতে ধুনীয়াকৈ লিখিব। আপোনালোকৰ এৰিয়া পিনক'ড দি দিব, ঘৰ নম্বৰটো দিব আৰু আপোনালোকৰ পুলিচ ষ্টেচনটো দি দিব। আৰু আপোনালোকৰ নেক্সট যিখন ফৰ্ম আছে এই ফৰ্মখন আপোনালোক দেখুৱাই দি আছোঁ। এই যিখন ফৰ্ম দেখা পাই আছে উইণ্ডো দিব্যাংগজন ডিভ'ৰ্চ উমেন AAY বেনিফিচিয়াৰী আনমেৰিড। আপোনালোকে ইয়াতে 5টা কেটেগৰী ইয়াতে আপোনালোকে পাব। 5টাৰ ভিতৰত আপোনালোকে কোনটো কেটেগৰীত পৰে আপোনালোকে ইয়াতে টিক মাৰ্ক কৰিব। আৰু আপোনালোকে বছৰি ইনকাম আপোনালোকে 2 লাখতকৈ তলত হ'ব লাগিব। আপোনালোকৰ বেংক একাউণ্টটো ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ বেংক নেমটো ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ বেংক ব্ৰাঞ্চ নেম ইয়াতে ধুনীয়াকৈ লিখি দিব লাগিব। আপোনালোকৰ IFSC কোড যিটো পাছবুকত আছে পাছবুকৰ পৰা আপোনালোকে ধুনীয়া কৰি চাই ইয়াতে লিখি দিব। আৰু ইয়াতে বেংক পাছবুক ফ্ৰণ্ট চাইড আপোনালোকে এই ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব। 5 নম্বৰত আপোনালোকে ইয়াতে মাই আধাৰ কাৰ্ড নম্বৰ, আপোনালোকৰ আধাৰ কাৰ্ডৰ যিটো নম্বৰ আছে এই নম্বৰটো আপোনালোকে ইয়াতে ধুনীয়াকৈ লিখি দিব। ইয়াতে মাই এপিক নম্বৰ যিটো আপোনালোকৰ ভোটৰ কাৰ্ডৰ যিখন নম্বৰ আছে এই নম্বৰখন ধুনীয়াকৈ ইয়াতে লিখি দিব। ইয়াতে চেল্ফ ডিক্লেৰেশ্যনৰ ইয়াতে আপোনালোকে য়েছ কৰিব। য়েছ কৰাৰ পাছত আপোনালোকে ইয়াতে তললৈ আহিব। তললৈ অহাৰ পাছত আপোনালোকে ইয়াতে মানে ছিগনেচাৰ কৰিব লাগিব এই ফৰ্মখনত। ছিগনেচাৰ বা আপোনালোকে ইয়াতে থাম আপোনালোকে দিব পাৰিব। নেক্সট যিখন ফৰ্ম আছে এই ফৰ্মখন মই আপোনাক দেখুৱাই দি আছোঁ। এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব। ইখন হৈছে আপোনালোকৰ লাষ্ট ফৰ্ম আৰু আপোনালোকে ইয়াতে এপ্লিকেশ্যন ফৰ্ম এইটো হৈছে চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম হয়। এই যিখন ফৰ্ম আছে এই ফৰ্মখনত আপোনালোকে নাম দিব। আপোনালোকৰ যাৰ নামত এপ্লাই কৰিছে প্ৰথম ফৰ্মখন এই ফৰ্মখনত আপোনালোকে তাৰ সেই ব্যক্তিৰে নাম ইয়াতে দিব। ইয়াতে আপোনালোকৰ গাৰ্জেন নেমটো ইয়াতে দিব। গাৰ্জেন নেমৰ লগত আপোনালোকে এবাউট যিটো আছে তাতে আপোনালোকৰ বয়সটো দিব। আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে দিব। ধুনীয়া কৰি এড্ৰেছখিনি ইয়াতে লিখি কিনে আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো দিব। ৰেচন কাৰ্ডৰ নম্বৰটো দিয়াৰ পাছত তললৈ আহিব। তললৈ অহাৰ পাছত মই আপোনালোকক দেখুৱাই দি আছোঁ। ইয়াতে বেনিফিচিয়াৰী নেম, বেনিফিচিয়াৰী ছিগনেচাৰ, কোনটো ডেটত এই ফৰ্মখন জমা দিব এই ডেটটো দিব। আৰু আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব। অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ কৰা হৈ গৈছে। তো বহুতে ক'ব যে এই ফৰ্মখন কেনেকৈ আমি ডাউনলোড কৰিম। তো যদি আপোনালোকে বিচাৰে মই আপোনাক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত লিংক দি ৰাখিম। তাই সেই লিংকত ক্লিক কৰি কিনে আপোনালোকে এই যিখন অৰুণোদয় আঁচনিৰ ফৰ্ম আছে এই ফৰ্মখন ডাউনলোড কৰিব পাৰিব বা আপোনালোকৰ গাঁও পঞ্চায়তত যাই কিনে এই ফৰ্মখন ফিল আপ কৰিব পাৰিব। ইয়াই আছিল আপোনাক গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সেইসকল মানুহক আপোনাৰ সহায়ত যাতে আবেদন কৰিব পাৰে। আমাৰ দেৰগাঁৱত 30,488 গৰাকী মহিলাই অৰুণোদয় পাইছে। আজি 2000 যোগ হৈ যাব। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। তাৰ পিছতো যোনে যোনে নাপায় পিছৰবাৰ আহিলে দি যাম, হ'ব? ঠিক আছে। 20 তাৰিখে অৰুণোদয় পোৱা মহিলাই কি পাব? আপুনি ক'লে কিবা এটা, বাকীয়ে কোৱা নাই। কিমান পাব? এই 8,000টো ক'ত শুনিলে আপোনালোকে? পিছফালৰ মানুহবিলাকে মহিলাসকলে ক'ত শুনিলে 8,000টোৰ কথা? কোনে কোনে 8,000 শুনিছে হাত দাঙকচোন। আৰে চবেই জানে। 4 তাৰিখে, আজি কেই তাৰিখ? 5 তাৰিখ। আজি কি 6 তাৰিখ? কামতে ডেটে পাহৰি গৈছে। 6 তাৰিখে পালে 10, আকৌ 8তো লাগিব, 20তো 8 লাগিব। কাক কাক নিদিলেও হ'ব? দিব লাগিবই। সঁচাই দিব লাগিবনে?
আগতে কোন চৰকাৰৰ দিনত এক মাহতে 10,000 আৰু 8,000 আপোনালোকে পাইছিলে মোক কওকচোন আগতে কোন চৰকাৰৰ দিনত একে মাহতে 18,000 টকা পাইছিলে মোক কওকচোন কোনবাইতো পাইছিলে কোনেও পোৱা নাছিলে আচ্ছা বিনামূলীয়াকৈ চাউল কোনে কোনে পাইছিলে 100 টকা দালি নিমখ চেনি কোনে পাইছিলে কোনেও পোৱা নাই এতিয়া 100 টকা দালি নিমখ চেনি কোনে কোনে কিনিছে সবে কিনিছে আচ্ছা বজাৰতকৈ দালিটো ভাল নে বেয়া বজাৰতকৈ চেনিটো ভাল নে বেয়া বজাৰতকৈ নিমখ চেনি ভাল নে বেয়া এতিয়া কি লাগিব আৰু কি লাগিব আৰু আজিয়ে কক আৰু কালি শুনা নাপাম আৰু কি লাগিব কক মিঠাতেল আধা লিটাৰ হ'ব কিমান লাগিব বাপৰে মহিলাৰ দাবী তো 1 লিটাৰ মিঠাতেল লাগিব 1 কেজি চেনি 1 কেজি দালি আৰু 1 কেজি নিমখ 100 টকাটো ললে ভাল হ'ব নে নললে ভাল হ'ব কি 100 টকাটো ফ্ৰী কৰি দিব লাগে তেতিয়া আৰু ভাল হ'ব সঁচাই কৈছে নে তেতিয়াহ'লেতো বিজেপিক পাক্কা জিকাব লাগিব বিনা পইচাত পাবৰ কাৰণে কিন্তু বিজেপিক জিকাবই লাগিব